আজি এখন ৰাভা বিয়া খাবলৈ আহিলোঁ। এয়া সোমাই গেটতে লগ পালোঁ আমি হেমন্ত, দৰা। তো ফাৰ্ষ্ট টাইম আহিছোঁ ৰাভা বিয়া খাবলৈ। মানে ধৰক এয়া দৰা কইনাক কি আশীৰ্বাদ দিম, মোকে আশীৰ্বাদ লগা হৈ আছে। তো মানে এইফালে ফাৰ্ষ্ট টাইম আহিছোঁ এনেকুৱা বিয়া খাব মই। আৰু চাওকচোন যাতে গৰম নপৰে তাৰ কাৰণে তিৰপালৰ তলত কি ধুনীয়াকৈ কলপাত টানি দিছে, এইটো ধুনীয়া ব্যৱস্থা। আৰু এইফালে এটা মই ছিষ্টেম দেখিছোঁ, পাতকেইখন চাওকচোন দীঘলকৈ দিছে, মানে দনাকেইখন কলৰ। আমাৰ সেইফালে পথালিকৈ দিয়ে, মানে এইটো ফাৰ্ষ্ট টাইম দেখা পালোঁ এইফালে। তো এয়া দৰা আৰু কইনাই আশীৰ্বাদ ল'ব আহিছে ৰাইজৰ, মানে খোৱাৰ আগতে। তো এই আৰু মানে এইফালে মই আজি ফাৰ্ষ্ট আহিছোঁ বিয়া খাবলৈ, তো সেইকাৰণে অলপ এইফালৰ নিয়মবিলাক অলপ বেলেগ, ধৰক আমাৰ সেইফালতকৈ বেলেগ, ৰঙিয়াৰ ফালে বেলেগ। তো ইয়াতে আপুনি দেখিলেই পাতখন ধুনীয়াকৈ দীঘলকৈ দিছে, যিখন কলত দনাখন। আৰু চাওক বিলনী ইয়াতে চব ছোৱালী, আৰু ছোৱালী যেতিয়া বিলনীয়ে দিছে নহয়, ভাত 3 ভাগ কৰি দিছে। চব্জিৰ কাৰণে এয়া ছজনা আঞ্জা, তাৰপিছত ইয়াতে দালি দিয়াৰ কাৰণে। আমাৰ সেইফালে কিন্তু এনেকৈ নিদিয়ে, আমাৰ সেইফালে নিজেই হেৰি কৰি ল'ব লাগে, বা এটাই হেৰি কৰি দিয়ে, গ'লকৈ দিয়ে বা দি। আৰু এইফালে চাওকচোন, এইটো এটা নতুন দেখা পালোঁ, দৰা কইনাই মানে খোৱাৰ কাৰণে কৈ আছে, আপোনাৰ পাতখনত ধৰি পিনে কৈ আছে। তো যাওক খোৱা ষ্টাৰ্ট কৰিলোঁ। আৰু গাহৰি, আমাৰ ট্ৰাইবেল বিয়াত আৰু গাহৰি, কচু এইবিলাক থাকিবই, আৰু বিৰাটেই ভাল লাগিল খাই। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, জাষ্ট এনেই অলপ বনালোঁ আৰু দেখাওঁ বুলি আপোনালোকক।